এতিয়া আৰু ৰক্ষা নাই, ঘৰতে ধুমা পথাৰতে ধুমা। আমাৰ এয়া কঠীয়া পেলাইছিলে, যোৱাকালি আছিলে ভিডিঅ'টো, কিন্তু মই আজিহে দি আছোঁ দেই। যোৱাকালি ভাটি পেলাই ইমান গৰম আছিলে, সেয়ে ভাবিলোঁ মানুহজনক পানী অকণমান খুৱাই থৈ আহোঁ। আজি কিন্তু বৰষুণ পৰি আছে কিন কিনকৈ। মই ভিডিঅ'টো আজিহে এডিট কৰি আপোনালোকলৈ বাৰু দিছোঁ। এই মানে গোটেইখিনি জহা ধান দেই, মানুহজনৰ লগত মানে অকণমান ধেমালি কৰিছোঁ। এই কৰি জহা ধানৰ কঠীয়া মানে তুলিবলৈ বহুত ধুনীয়া হয় নহয়নে, জহা ধানৰ বৰা ধান পেলাব বাৰু, পেলোৱা নাই। মই কৈছোঁ মানে এইবাৰ মানে কঠীয়াখিনি গোটেইখিনি মই ঠিকা মাৰিম, দুৰ্গা পূজাত খাই লোৱা কথা আছেতো। সেয়া মানে অকণমান ধেমালি কৰিছোঁ। ইমানখিনি জহা ধান পেলাইছোঁ, বৰা ধানৰ পেলাম। সেয়েহে যদি আপোনালোকে মোৰ ভিডিঅ'টো অকণমান কষ্ট কৰি চাই ন, মই ভাবিছোঁ বিহুত এবাৰ 1 কেজি জহা চাউলৰ বৰা চাউলৰ ভাত খুৱাম হা। ভিডিঅ'টো অকণমান মৰম দিব আৰু অকণমান কষ্ট কৰি দীঘলীয়া হৈছে যিহেতু অকণমান কষ্ট কৰি চাব। আমাৰ মানে ইয়াত এতিয়া প্ৰায়ভাগে গৰু বান্ধাই নাই, সেয়েহে কঠীয়া হৈ নাথাকিব নহয়নে। এয়া এই উঠনি মানে আহোঁতে মানুহজনক চাহো দিছিলোঁ, সেয়েহে এতিয়া ঘৰলৈ বুলি উভতিছে আৰু দেই চাহৰ